নমস্কাৰ বন্ধু বান্ধৱীসকল টেট একাডেমি চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আসলতে কিছু ব্যস্ততাৰ কাৰণে আগন্তুক 2019 8 ডিসেম্বৰত হ'বলগীয়া সিটেটৰ কাৰণে আমি ভিডিও প্ৰস্তুত কৰিব পৰা নাছিলো যদিও এটি ভিডিও আমি প্ৰস্তুত কৰিছো চাইল্ড ডেভেলপমেন্ট এণ্ড ইটস প্ৰিন্সিপলৰ ওপৰত তাৰে আমি লিংকটো ডেসক্ৰিপচনত দি লৈছো আপোনালোকে চাব পাৰে চাইল্ড ডেভেলপমেন্টটো কি ডেভেলপমেন্ট এণ্ড গ্ৰোথৰ ডিফাৰেন্স সমূহ কি আৰু ইয়াৰ মূল নীতিসমূহ কি লগতে আমি কেইটামান মক টেষ্টও কৰিছো ডেসক্ৰিপচনত লিংকসমূহ দিয়া আছে তো বন্ধু বান্ধৱীসকল যিসকলে আজি নতুনকৈ চাইছে ভিডিওটো তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব তো পুনৰবাৰ কৈ দিও যে আগন্তুক 2008 চনত 2000 কেমা কৰিব আগন্তুক 2019 8 ডিসেম্বৰ যি সিটেট হ'ব তাৰ কাৰণে আমি ভিডিও প্ৰস্তুত কৰি ওলাইছো আৰু এই চেনেলটো আমি আপলোড কৰিম তো বন্ধু বান্ধৱীসকল আজি আমি আৰম্ভ কৰো ইনফ্লুৱেন্স অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট অন চাইল্ড ডেভেলপমেন্ট মানে শিশুৰ বিকাশৰ ওপৰত পৰিৱেশ আৰু বংশগতিৰ প্ৰভাৱ কেনেকুৱা সেই বিষয়ে আমি আলোচনা কৰিম তাৰে একে অলপ মই অসমীয়াত কৈ দিছো বংশগতি আসলতে কেনেকৈ প্ৰভাৱ পৰে বংশগতি যেতিয়া শিশু জন্মতে যিসমূহ গুণ লাভ কৰে সেইবোৰ আসলতে বংশগতিৰ পৰা লাভ কৰে মাক দেউতাকৰ পৰা লাভ কৰে সেইটো হল হেৰিডিটিৰ প্ৰভাৱ বংশগতিৰ প্ৰভাৱৰ ফলত লাভ কৰা গুণসমূহ কেতিয়া লাভ কৰে মাক দেউতাকৰ পৰা জিনৰ যোগেদি জিনৰ জৰিয়তে থ্ৰু জিনৰ জৰিয়তে যি সমূহ গুণ লাভ কৰে সেয়াই হল বংশগতি হেৰিডিটি ইনহেৰিটেড বুলি কওঁ ইনহেৰিটেড থ্ৰু ইনহেৰিটেড আৰু লগতে পৰিৱেশ মানে কি পৰিৱেশ মানে আমি এনে বুজো যে আমাৰ চাৰিওফালে থকা গছ বায়ু পানী সেইটো আচলতে ইয়াত পৰিৱেশ বুজা নাই ইয়াতে পৰিৱেশ বুজাইছে কি মনোবৈজ্ঞানিক পৰিৱেশ সামাজিক নৈতিক তাৰপিছত ভাষা সম্বন্ধীয় ৰাজনৈতিক সাংস্কৃতিক এই গোটেইখিনি পৰিৱেশ এই গোটেইখিনি পৰিৱেশো শিশুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায় বংশগতিও প্ৰভাৱ পেলায় বংশগতি হল কি হেৰিডিটি হল কি যিবোৰ গুণ মাক দেউতাকৰ পৰা শিশুৱে জন্মৰ সময়ত লাভ কৰে যেনে ছাল ৰং বগা বা কলা হোৱা চকুৰ যিটো ৰং মুগা বা কলা হোৱা ঠিক তেনেদৰে শকত হোৱা বা ওখ হোৱা এইবোৰ গুণ আচলতে মাক দেউতাকৰ পৰা লাভ কৰে আনহাতে এনভাইৰনমেন্টটো হল কি এনভাইৰনমেন্টে বুজাই দিছো এনভাইৰনমেন্টটো ইয়াত কি বুজাইছে ছচিয়েল তাৰপিছত সামাজিক মৰেল নৈতিক লেংগুৱেজ কালচাৰেল সাংস্কৃতিক সামাজিক আৰ্থ সামাজিক গোটেইখিনি যি প্ৰভাৱ পৰে যি প্ৰভাৱৰ ফলত শিশুটোৰ বিকাশ হয় সেইটো হ'ল এনভাইৰনমেন্ট তো বন্ধু বান্ধৱীসকল এইটো লিখি দিছো ইয়াতে ইনফ্লুৱেন্স অফ হেৰিডিটি এণ্ড এনভাইৰনমেন্ট অন চাইল্ড ডেভেলপমেন্ট সো হেৰিডিটি কি হেৰিডিটি ইজ হোৱাট এ পাৰ্চন ইজ বৰ্ন উইথ আচলতে শিশুৱে বা এজন ব্যক্তিয়ে যি লাভ কৰে জন্মৰ সময়ত যি লাভ কৰে সেইটো হ'ল হেৰিডিটি and the qualities that a child has inherited from the parents is called heredity যিবোৰ গুণ এজন শিশুৱে মাক দেউতাকৰ পৰা জন্মসূত্ৰে লাভ কৰে তাক কওঁ আমি হেৰিডিটি বা বংশগতি আৰু বংশগতি কিহে পৰে জিনৰ দ্বাৰা গুণসমূহ আচলতে মাক দেউতাকৰ পৰা শিশুলৈ আহি যায় দুই নম্বৰটো এনভাইৰনমেন্ট all includes all expect জিন আৰু কথাটো কৈছে কি পৰিৱেশে গোটেইখিনি দিশ সামৰি লয় জিনত বাদে জিনে যিখিনি গুণ আনে সেই গুণখিনি বাদ দি গোটেই দিশবোৰ আচলতে পৰিৱেশে সামৰি লয় জিনত বাদ দি মানে কি ফিজিকেল ছচিয়েল মৰেল ইমোচনেল পলিটিকেল কালচাৰেল এণ্ড ইকনমিকেল এই গোটেইখিনি হ'ল পৰিৱেশৰ অন্তৰ্ভুক্ত জিনে পৰিৱেশৰ অন্তৰ্ভুক্ত এই দিশবোৰে প্ৰভাৱ পেলায় বিকাশৰ ক্ষেত্ৰত জিনক বাদ দি জিনেও প্ৰভাৱ পেলায় জিনে যিখিনি গুণ প্ৰভাৱ পেলায় সেইখিনিক বাদ দি বাকীকেইটা যিবোৰে আমাৰ শিশুৰ বিকাশৰ ওপৰত প্ৰভাৱ পেলায় সেই দিশকেইটা হ'ল এনভাইৰনমেন্ট আপোনালোকে এইখিনি এনভাইৰনমেন্ট এইখিনি মনত ৰাখিব তো এইখিনি হ'ল হেৰিডিটি আৰু এনভাইৰনমেন্ট আৰু লগতে আমি হেৰিডিটি আৰু এনভাইৰনমেন্টক আন বেলেগ বেলেগ নামেদিও জনা যায় সেই নামবিলাক আমি আলোচনা কৰিম তো বন্ধু বান্ধৱীসকল আমি হেৰিডিটি এণ্ড এনভাইৰনমেন্টৰ বিষয়ে গম পালো আনহাতে কেনেকুৱা প্ৰভাৱ পৰে শিশুৰ বিকাশৰ ওপৰত এই প্ৰভাৱ কেনেকুৱা আচলতে দুয়োটাৰে প্ৰভাৱ সমান কেনেকুৱা সমান ধৰা হ'ল এজন শিশু জন্মগতভাৱে দৌৰাৰ ক্ষেত্ৰত তাৰ আগ্ৰহ নোহোৱা তো সি হেৰিডিটি হিচাপে সেইখিনি গুণ লাভ কৰিছে কিন্তু শিশুটোক যদি আমি পৰিৱেশটো দিব নোৱাৰো তাক ট্ৰেইনিঙৰ ক্ষেত্ৰত তাক যদি উন্নতিৰ ক্ষেত্ৰত তাক ফিল্ড দিব নোৱাৰো তাক কোচিং কৰিব নোৱাৰো তাক ট্ৰেইন কৰিব নোৱাৰো তেতিয়াহ'লে কোচাৰ দিব নোৱাৰো তেতিয়াহ'লে তাৰ কিন্তু বিকাশ নহয় আনহাতে
যদি এজন শিশুৰ জন্মগতভাৱে সি দৌৰিব নোৱাৰে, তাৰ দৌৰাৰ কোনো ইণ্টাৰেষ্ট নাই বা গান গাব নোৱাৰে, তাক যদি আমি গানৰ স্কুলত লগাই দিওঁ, পৰিৱেশটো দি দিছোঁ, বা তাক ক্ৰিকেট খেলিব যাৰ ইচ্ছা নাই, তাৰ গুণটো নাই ক্ৰিকেট খেলা, তাক আমি ক্ৰিকেট খেলাৰ কাৰণে ফিল্ড আনি দিছোঁ, গোটেইখিনি বেট বল প্ৰশিক্ষক গোটেইখিনি দি দিছোঁ, তো তেতিয়া তাৰ উন্নতি হ'ব নেকি, তাৰ বিকাশ হ'ব নেকি? বিকাশ নহয়। আচলতে দুয়োটা এনভাইৰনমেণ্ট এণ্ড হেৰিডিটিটো দুয়োটা চাইল্ড ডেভেলপমেণ্ট সমানে আচলতে এফেক্ট কৰে, সমানে প্ৰভাৱ পৰে। সেইটো আপোনালোকে মনত ৰাখিব। এজন শিশুৰ জন্মগতভাৱে যদি কিছু গুণ আহে, সেই গুণখিনি আচলতে পৰিৱেশৰ দ্বাৰাহে প্ৰভাৱিত হয়। অকল গুণখিনি থাকিলে নহ'ব, তাক আমি পৰিৱেশত তাক ক্ৰিয়া কৰে। কাৰণ গুণ নাথাকা গুণখিনি আমি পৰিৱেশ দিলেও সেই গুণখিনি কিন্তু বিকশিত নহয়। তো আমি এটা কথাই বুজি পালোঁ বন্ধু বান্ধৱীসকল, যে শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতি দুয়োটাই সমানে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে আমি এটা নেচাৰ ভাৰ্চেছ নাৰ্চাৰ আমি সেইটো বুজি লওঁ। তো এইটো হ'ল নেচাৰ ভাৰ্চেছ নাৰ্চাৰ। আচলতে নেচাৰ মানে আপোনালোকে মনত ৰাখিব, নেচাৰ মানে হ'ল হেৰিডিটি, নাৰ্চাৰ মানে হ'ল এনভাইৰনমেণ্ট, বা আমি এই হেৰিডিটিক জেনেটিক বুলিও কওঁ, আৰু এনভাইৰনমেণ্টক আমি চিটুৱেঞ্চুৱেল বুলিও কওঁ, চিটুৱেঞ্চুৱেল বুলিও কওঁ। তো মনত ৰাখিব, নেচাৰটোক আমি কি বুলি জনা যায়? নেচাৰটোক আমি হেৰিডিটি, জেনেটিক, আৰু নাৰ্চাৰক আমি এনভাইৰনমেণ্ট আৰু চিটুৱেঞ্চুৱেল বুলিও আমি এইটো জনা যায়। এইখিনি কিন্তু আপোনাৰ মনত ৰাখিব। ইয়াৰে গুৰুত্বপূৰ্ণ কিন্তু প্ৰশ্ন চিটিটোত অহা দেখা যায়। আনহাতে হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ ডেভেলপমেণ্ট, এইটো কৈছিল উডৱৰ্থে কৈছিল। তো এইখিনি আছিল থুলমূলকে, এইখিনি আছিল আমাৰ শিশুৰ বিকাশৰ ক্ষেত্ৰত পৰিৱেশ আৰু বংশগতিয়ে কেনেকৈ প্ৰভাৱ কৰে, এইখিনি আছিল থুলমূলকে। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে। তো এতিয়া আমি 3 বা 4টামান প্ৰশ্ন, ইয়াৰ লগত জড়িত প্ৰশ্ন আমি আলোচনা কৰিম, যিবোৰ প্ৰশ্ন বিগত বৰ্ষত হৈ যোৱা চিটেটত আহিছিল। তো অলপ সময় দি আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। তো 1 নম্বৰ প্ৰশ্নটো হৈছে, ডেভেলপমেণ্ট ইজ দ্য প্ৰডাক্ট অফ এ হেৰিডিটি এলন, বি এনভাইৰনমেণ্ট এলন, চি হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, আৰু ডি টু এডুকেশ্যন অপৰচুনিটিজ। তো কোনটো হ'ব পাৰে? স্পষ্টকৈ উল্লেখ আছে এইটো। অকল বংশগতিয়ে ডেভেলপমেণ্টটো সৃষ্টি কৰে নেকি, বা অকল পৰিৱেশে কৰে নেকি, না শিক্ষাৰ সুযোগে কৰে? শিক্ষাৰ সুযোগটো হ'ব এনভাইৰনমেণ্ট, তাতে হেৰিডিটি কথাটো অহা নাই। আমি কৈছোঁ অলপ আগতে যে বংশগতি আৰু পৰিৱেশে সমানে ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ চাইল্ড ডেভেলপমেণ্ট। হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট আৰ ইকুৱেলি ইম্পৰ্টেণ্ট ফৰ ডেভেলপমেণ্ট, আৰু এইটো কৈছিল উডৱৰ্থে। এইটো আপোনালোকে মনত ৰাখিব। তো উত্তৰটো হ'ব এইটো চি, হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট ইজ দ্য প্ৰডাক্ট অফ ডেভেলপমেণ্ট, বা ডেভেলপমেণ্ট ইজ দ্য প্ৰডাক্ট অফ হেৰিডিটি এণ্ড ডেভেলপমেণ্ট। এইটো আপোনালোকে মনত ৰাখিব। আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। A 6 years old girl shows exceptional sporting ability. Both of her parents are sports persons. Send her for coaching every day and train her weekends. Her capabilities are most likely to be the result of an interaction between A, growth and development, B, health and training, C, discipline and nutrition, D, heredity and environment. তো মই সময়টো এবাৰ কৈ দিছোঁ। এজনী 6 বছৰীয়া ছোৱালীয়ে এটা ব্যতিক্ৰমী তাৰমানে স্পৰ্টিং প্ৰতিভা দেখুৱাইছে, আৰু তাইৰ মাক দেউতাক দুয়োটাই স্পৰ্টৰ লগত জড়িত, খেলাৰ লগত জড়িত, আৰু তাইক সদায় ট্ৰেইনিঙৰ কাৰণে, প্ৰশিক্ষণৰ কাৰণে, কোচিঙৰ কাৰণে সদায় পঠায়। তো তাইৰ যি কেপাবিলিটি আছে, এই যি তাইৰ ছোৱালীজনীৰ যিটো খেলুৱৈ প্ৰতিভা আছে, খেলুৱৈৰ প্ৰতি যিটো প্ৰতিভা আছে, সেইটো কিহৰ ফল? এই যি এটা এক্সেপশ্যনেল ব্যতিক্ৰম যি তাইৰ এটা প্ৰতিভা আছে খেলুৱৈৰ ক্ষেত্ৰত, খেলাৰ ক্ষেত্ৰত যে এটা ব্যতিক্ৰমী প্ৰতিভা আছে, সেইটো কিহৰ ফল? এ, গ্ৰোথ এণ্ড ডেভেলপমেণ্ট, নহ'লে ডেভেলপ হৈছিল আমাৰ অলপ সেই হৈ গৈছে। তো গ্ৰোথ এণ্ড ডেভেলপমেণ্ট বৃদ্ধিৰ বিকাশৰ ফল নেকি? এই যে তাইৰ যি খেলাৰ যিটো প্ৰতিভা আছে, সেইটো বিকাশ আৰু বৃদ্ধিৰ কাৰণে হৈছে নেকি? বি, হেল্থ এণ্ড ট্ৰেইনিং, প্ৰশিক্ষণৰ স্বাস্থ্যৰ কাৰণে হৈছে নেকি? চি, নিয়মনিবৰ্তিতা আৰু নিউট্ৰিচনৰ কাৰণে হৈছে নেকি? ডি, না এই পৰিৱেশ আৰু বংশগতিৰ কাৰণে হৈছে?
তো এইটো কি হ'ব এইটো দ্বিতীয় হ'ব হেৰিটেজ এণ্ড এনভাইৰনমেণ্টে হ'ব কাৰণ বংশগতি বংশৰ পৰা তেওঁ তাই লাভ কৰিছে গুণটো খেলৰ যিটো গুণ যিটো প্ৰতিভা সেইটো তাই বংশগতিৰ দ্বাৰা লাভ কৰিছে আৰু সেইখিনি কি কৰিছে ট্ৰেইনৰ দ্বাৰা ট্ৰেইন কৰি কোচিং কৰি কি কৰিছে ডেভেলপমেণ্ট কৰিছে দুটা মিলি গৈছে দুটা আমি পাইছো যে শিশুৰ বিকাশৰ ওপৰত দুয়োটাই সমানে প্ৰভাৱ পৰে পৰিৱেশো লাগিব আৰু বংশগতিও লাগিব বংশগতিৰ পৰা গুণখিনিও লাগিব আৰু এই গুণখিনি বিকাশ কৰাৰ কাৰণে পৰিৱেশো দিব লাগিব এই পৰিৱেশো দিছে এনভাইৰনমেণ্টও দিছে তাই আৰু এই গুণখিনি আছেও কিন্তু যদি তাই গুণ নাথাকিলে হয় কেৱল এনভাইৰনমেণ্টে দিলা হয় কিন্তু সেইটো তেওঁ ডেভেলপমেণ্ট নহ'ল তো উত্তৰটো হ'ব ইয়াৰে ডি হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট এবাৰে আমি শেষ প্ৰশ্নটো লৈ আগবাঢ়িছোঁ তো 3 নম্বৰ কুৱেশ্যনটো বন্ধুসকল দা নেচাৰ নাৰ্চাৰ ডিবেট ৰিফাৰ্ছ টু নেচাৰ আৰু নাৰ্চাৰ ইয়াতে কোনটো বুজাইছে তো এ জেনেটিক্স এণ্ড এনভাইৰনমেণ্ট বি বিহেভিয়াৰ এণ্ড এনভাইৰনমেণ্ট চি এনভাইৰনমেণ্ট এণ্ড বায়'লজি ডি এনভাইৰনমেণ্ট এণ্ড আপব্ৰিঙিং তো কি হ'ব পাৰে ইয়াতে আমি অলপ আগতে আলোচনা কৰিছোঁ নেচাৰ আৰু নাৰ্চাৰক আমি বেলেগ বেলেগকৈ জনা যায় তো উত্তৰটো হ'ব জেনেটিক্স এণ্ড এনভাইৰনমেণ্ট কাৰণ আমি পাইছোঁ যে নাৰ্চাৰটো আমি কি কি বুলি জানো এনভাইৰনমেণ্ট বুলি জানো নাৰ্চাৰক আৰু ৰেচিডেঞ্চিয়েল বুলি জানো আৰু নেচাৰক আমি কি বুলি জানো জেনেটিক্স বুলি জানো আৰু আমি হেৰিটেজ বুলি জানো তো এইটোৱে তো বন্ধু বান্ধৱীসকল এইখিনি আছিল ইনফ্লুৱেঞ্চ অফ হেৰিটেজ এণ্ড এনভাইৰনমেণ্ট অন চেল্ফ ডেভেলপমেণ্টৰ ওপৰত আমি থুলমূলকৈ আলোচনা কৰিলোঁ লগতে কেইটামান প্ৰশ্ন আলোচনা কৰিলোঁ তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে ইয়াতে সামৰিছোঁ আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো শ্বেয়াৰ কৰিব ধন্যবাদ